পৰিস্থিতি হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে শতাধিক ৰাইজে দাবী উত্থাপন কৰিছে যে দোষী উচিত শাস্তি প্ৰদান কৰক যুৱতীগৰাকীক যেনেকৈ হত্যা কৰা হল তাৰ উচিত শাস্তি পাব লাগিব কিন্তু এই অভিযুক্তই এনেদৰে এতিয়া ৰাজপথত দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে বিদ্যালয় মহাবিদ্যালয় সকলোৰে ছাত্ৰ ছাত্ৰী সকলো ওলাই আহিছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে যেহেতু নিখাৰ ভাগতে উদ্ধাৰ কৰা হল যুৱতীগৰাকীৰ মৃতদেহ আৰু যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে তিতাবৰত উত্তপ্ত হৈ পৰিছে এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছো সবিশেষ তথ্য পাতিলোৱা বৰদেউতাকে সংঘটিত কৰিছিল এই জঘন্য কাণ্ড জগত সিঙৰ উচিত শাস্তিৰ দাবীত তিতাবৰত তীব্ৰ প্ৰতিবাদ হাজাৰ হাজাৰ ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিদ্যালয় মহাবিদ্যালয়ৰ পৰা ৰাজপথলৈ ওলাই আহিছে শ শ শিক্ষাৰ্থী ওলাই আহিছে জগত সিঙৰ বাসগৃহ জোনাকী মণ্ডলৰ শ শ মহিলা ওলাই আহিছে সকলোৱে কেৱল একটাই দাবী উত্থাপন কৰিছে যে শাস্তি প্ৰদান কৰক দোষীক যিকোনো মুহূৰ্ততে পৰিস্থিতি অধিক ভয়ংকৰ হোৱাৰ সম্ভাৱনা আছে থানা ঘেৰাও কৰিছে এতিয়া হাজাৰ হাজাৰ ৰাইজে সকলোৱে বিচাৰিছে দোষীয়ে উচিত শাস্তি পাব লাগে যুৱতীগৰাকীক যেনেদৰে মৃতদেহ আচলতে উদ্ধাৰ কৰা হল সেই মৃতদেহ দেখা পাই সকলো আচৰিত হৈ পৰিছে তিতাবৰ থানাৰ সন্মুখত উত্তেজিত জনতাৰ ৰুদ্ৰ ৰূপ দেখিবলৈ পোৱা গৈছে জগত সিঙৰ বাসগৃহৰ সন্মুখৰ পৰাও বাসগৃহৰ ওচৰৰ অৰ্থাৎ যিগৰাকী ছোৱালীৰ বিৰুদ্ধে প্ৰতিবাদ চলি আছিলে মৃতদেহ উদ্ধাৰ কৰিছো তাৰ পাছৰ পৰ্যায়ত কি চলিব লাগে সেইটোহে মূল বিষয় আজি থানাত গৈ আমি থানাত অবিধিক পৰিস্থিতি সৃষ্টি কৰি লাভ নাই আমাক জিলা পৰ্যায়ত এজন বিষয়া আহিব লাগিব আমাক এছএল দিব লাগিব আমাৰ দাবী হ'ব তেখেতলোকে মানি আমাক মানে আমাৰ দাবীসমূহ পালন কৰি তেখেতলোকে আমাক পূৰণ কৰি দিব পাৰিব নে নোৱাৰিব এইটো আমাৰ মূল বিষয় নহয় জানো উত্তেজিত হয় তিতাবৰৰ যুৱতীৰ সৈতে হোৱা কাণ্ডক লৈ উত্তপ্ত হৈ পৰিছে তিতাবৰৰ আজি পৰিস্থিতি দেখুৱাই আছো থানা ঘেৰাও কৰিছে শতাধিক ৰাইজে তিতাবৰ থানাৰ সন্মুখতে উত্তেজিত জনতাৰ ৰুদ্ৰ ৰূপ দেখিবলৈ পোৱা গৈছে যিটো তিতাবৰত 4 দিনে নিৰুদ্দেশ হৈ থকা যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে শৌচাগাৰৰ টেংকিত উদ্ধাৰ কৰা হৈছে যুৱতীগৰাকীৰ মৃতদেহ আৰু অভিযুক্ত জগত সিঙে হত্যা কৰি নিজৰ দোকানৰ পিছফালৰ টেংকিত সুমুৱাই ৰাখিছিল যুৱতীগৰাকীক আৰু অভিযুক্ত জগত সিঙৰ বিৰুদ্ধে এনেদৰে ওলাই অহা দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ লোক তিতাবৰ আৰক্ষী থানাৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে তিতাবৰৰ জনতাই যিকোনো মুহূৰ্তত পৰিস্থিতি অতি ভয়ংকৰ হোৱাৰ সম্ভাৱনা আছে বিদ্যালয় মহাবিদ্যালয় সকলোৰে ছাত্ৰ ছাত্ৰী ওলাই আহিছে ৰাজপথলৈ আনকি জগত সিঙৰ বাসগৃহ জোনাকী মণ্ডলৰো শ শ মহিলা ওলাই অহা দেখিবলৈ পোৱা গৈছে শ শ মহিলায়ো প্ৰতিবাদ সাব্যস্ত কৰিছে সকলোৱে বিচাৰিছে এতিয়া জগত সিঙে যাতে উচিত শাস্তি প্ৰদান কৰে জগত সিঙে যি ভুল কৰিলে যি দুখ কৰিলে তাৰ যাতে উচিত শাস্তি প্ৰদান কৰে আসাম থানা ঘেৰাও কৰিছে শতাধিক ৰাইজে হাজাৰ হাজাৰ ৰাইজৰ ৰুদ্ৰ ৰূপ দেখিবলৈ পোৱা গৈছে সকলোৱে বিচাৰিছে জগত সিঙক শাস্তি প্ৰদান কৰক জগত সিঙে যি কাণ্ড সংঘটিত কৰিলে যিটো যুৱতীগৰাকী অন্তঃসত্ত্বা আছিল বুলি ইতিমধ্যে জানিব পৰা গৈছে মহাবিদ্যালয়লৈ যোৱাৰ সময়ত এইগৰাকী জগত সিং ভালদৰে আপুনি চাই থওক এই জগত সিঙে ঘৃণনীয় কাৰ্য কৰিছিল এই জগত সিঙে অতি নিশংস কাণ্ড কৰিছিল এইটো লেট্ৰিনৰ টেংকি চাওক এই লেট্ৰিনৰ টেংকিতে সুমুৱাই ৰাখিছিল হত্যা কৰিছিল কলেজলৈ গৈ থকা ছোৱালীজনীক আচলতে কিয় হত্যা কৰিব লগা হ'ল কলেজলৈ গৈ আছিল যুৱতীগৰাকী আৰু দিন দুপৰতে যুৱতীগৰাকীক হত্যা কৰিলে যুৱতীগৰাকীক হত্যা কৰাৰ পিছত লেট্ৰিনৰ টেংকিত সুমুৱাই ৰাখিলে এয়া চাওক এইখনে হৈছে দোকান আৰু নিশাৰ ভাগত যিহেতু যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হ'ল আৰু মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে ক্ৰমাৎ পৰিস্থিতি অতি উত্তপ্ত হৈ পৰিছে দিনৰ ভিজুৱেল আছে দেখুৱাব বিচাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এই লেট্ৰিনৰ টেংকিৰ গাতৰ ভিতৰত টেংকিৰ ভিতৰত এনেদৰে সুমুৱাই ৰাখিছিল যুৱতীগৰাকীৰ মৃতদেহ আৰু যুৱতীগৰাকীৰ মৃতদেহ দেখি আচলতে সকলো আচৰিত হৈ পৰিছে যুৱতীগৰাকীৰ জৰাজীৰ্ণ মৃতদেহ যি দৃশ্যাংশ আমি আপোনালোকক দেখুৱাবও নোৱাৰিম বাধ্যবাধকতাৰ বাবে এই ব্যক্তিগৰাকীক আপুনি ভালদৰে চিনি থওক এইগৰাকী হৈছে জগত সিং সমগ্ৰ ঘটনা সংঘটিত কৰাৰ মূল মাষ্টাৰ মাইণ্ড হৈছে এইগৰাকী জগত সিঙে কলেজীয়া ছাত্ৰীগৰাকীক অপহৰণ কৰিছিল ছাত্ৰীগৰাকী 4 দিন সন্ধানহীন হৈ আছিল আৰু তাৰ পিছত ছাত্ৰীগৰাকী মৃতদেহ উদ্ধাৰ কৰা হ'ল আৰু তাৰ পিছত পৰিস্থিতি চাকে তিতাবৰ থানা ঘেৰাও কৰিছে হাজাৰ হাজাৰ জনতাই সকলোৱে বিচাৰিছে যুৱতীগৰাকীক ন্যায় প্ৰদান কৰক দুখীয়ে যাতে উচিত শাস্তি প্ৰদান কৰা হয় দুখীক অভিযুক্ত জগত সিঙক যাতে উচিত শাস্তি প্ৰদান কৰা হয় এই লেট্ৰিনৰ টেংকিৰ ভিতৰতে যুৱতীগৰাকী যিহেতু মৃতদেহ উদ্ধাৰ কৰা হ'ল আৰু মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে ৰাইজৰ ৰুদ্ৰ ৰূপ দেখিবলৈ পোৱা গৈছে চাওক হাজাৰ হাজাৰ ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিদ্যালয় মহাবিদ্যালয় সকলোৰে ছাত্ৰ ছাত্ৰী ওলাই আহিছে সকলো ছাত্ৰ ছাত্ৰীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে যে জগত সিঙৰ দৰে ব্যক্তি যাতে জন্ম কেতিয়াও নহয় অসমত জগত সিঙৰ দৰে ব্যক্তি যাতে কেতিয়াও এনে কাণ্ড সংঘটিত কৰিব নোৱাৰে জগত সিঙৰ দৰে এগৰাকী যুৱতী চাওক
কি মৰম লগা যুৱতীগৰাকী কলেজলৈ গৈ আছিল কলেজলৈ গৈ থকা যুৱতীগৰাকীক অপহৰণ কৰিছিল জগত সিঙে আৰু তাৰ পিছতে যুৱতীগৰাকীক অতি নিঃশংসভাৱে হত্যা কৰিছে আৰু এতিয়া কলেজ মহাবিদ্যালয় সকলোৰে ছাত্ৰ ছাত্ৰী ওলাই আহিছে ৰাজপথত এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে এতিয়া তিতাবৰত দোকান পোহৰ সকলো বন্ধ কৰি দিয়া হৈছে সকলো কেৱল এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে যে যুৱতীগৰাকীয়ে ন্যায় পাব লাগে জগত সিঙে উচিত শাস্তি প্ৰদান কৰক জগত সিঙৰ ঘৰৰ ওচৰৰ যি লোকসকল তেওঁলোকো ওলাই আহিছে তেওঁলোকো প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে সকলোৱে বিচাৰিছে এতিয়া কেৱল জগত সিঙক উচিত শাস্তি প্ৰদান কৰক জগত সিঙে যি ভুল কৰিলে তাৰ শাস্তি পাবই লাগিব ইয়াৰ বিদ্যালয় মহাবিদ্যালয় সকলো ছাত্ৰ ছাত্ৰী ওলাই অহা দেখিবলৈ পোৱা গৈছে তিতাবৰ আৰক্ষী থানা ঘেৰাও কৰিছে হাজাৰ জনতাই চাওক আৰক্ষীয় পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই সকলোৱে বিচাৰিছে এতিয়া যুৱতীগৰাকীক ন্যায় প্ৰদান কৰক আৰু এই লেট্ৰিনটোৰ টেংকিতে লুকুৱাই ৰাখিছিল যুৱতীগৰাকীক প্ৰথমে যুৱতীগৰাকীক হত্যা কৰা হ'ল হত্যা কৰাৰ পিছত যুৱতীগৰাকীক লেট্ৰিনৰ টেংকিত লুকুৱাই ৰাখিলে জগত সিঙৰ এই কাণ্ডক লৈ আচলতে সকলোৱে ধিক্কাৰ দিছে জগত সিঙক দোষীৰ শাস্তি প্ৰদান কৰক সকলোৱে এতিয়া দাবী উত্থাপন কৰিছে জগত সিঙে যি ভুল কৰিলে এনে ভুল যাতে আৰু দ্বিতীয়জন ব্যক্তিয়ে কৰিব নোৱাৰে কোনো লোকৰ লগত তাৰ বাবে এতিয়া এনেদৰে ওলাই অহা দেখিবলৈ পোৱা গৈছে হাজাৰ জনতা যেটো যুৱতীগৰাকী কলেজলৈ গৈ আছিল কলেজলৈ গৈ থকা যুৱতীগৰাকীক দিন দুপৰতে অপহৰণ কৰিছিল জগত সিঙে আৰু তাৰ পিছতে যুৱতীগৰাকীক হত্যা কৰিছিল এইগৰাকী জগত সিং ভালদৰে আপুনি মনত ৰাখি থওক এইগৰাকীয়ে হৈছে এই জঘন্য ঘটনা সংঘটিত কৰা জগত সিঙে প্ৰথমে যুৱতীগৰাকীক আমি থানাত অপহৰণ কৰিছিল আৰু তাৰ পিছতে যুৱতীগৰাকীক হত্যা কৰিছিল আৰু শেষত দোকানৰ জগত সিঙৰ যেটো দোকান আছিল দোকানৰ পিছফালৰ যি লেট্ৰিনৰ টেংকিত যুৱতীগৰাকীক লুকুৱাই ৰাখিছিল 4 দিন ধৰি যুৱতীগৰাকীৰ কোনো সন্ধান নাই যুৱতীগৰাকীৰ সন্ধান নোহোৱা হোৱাৰ বাবে পৰিয়ালে খবৰ কৰিলে আৰক্ষী থানাক জনালে আৰু বিচাৰ খোজাৰ আৰম্ভ কৰা হ'ল যুৱতীগৰাকী আৰু অৱশেষত অভিযুক্ত জগত সিঙক জেৰা কৰা হ'ল জগত সিঙে সকলো কথা স্বীকাৰ কৰিছে যে জগত সিঙে যুৱতীগৰাকীক হত্যা কৰিছিল জগত সিঙে যুৱতীগৰাকীক হত্যা কৰাৰ পিছত লেট্ৰিনৰ টেংকিত সোমাই ৰাখিছিল সকলো কথা স্বীকাৰ কৰিছে জগত সিঙে আৰু এই আচাপ উত্তপ্ত হৈ পৰিছে এতিয়া ক্ৰমাৎ তিতাবৰত পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে হাজাৰ তিতাবৰৰ জনতা ওলাই আহিছে আৰক্ষী থানা ঘেৰাও কৰিছে তিতাবৰৰ জনতাই কৈছে যে শীঘ্ৰে ন্যায় প্ৰদান কৰক যুৱতীগৰাকীক ন্যায় প্ৰদান কৰিবই লাগিব কলেজলৈ যোৱা যুৱতীগৰাকীক এনেদৰে অপহৰণ কৰা সাহস ক'ত পালে কেৱল অপহৰণ কৰাতে ক্ষান্ত নাথাকিল লম্পট চৰিত্ৰৰ জগত সিঙে অপহৰণ কৰাৰ পিছত যুৱতীগৰাকীক অতি নিঃশংসভাৱে হত্যা কৰি যুৱতীগৰাকীক লেট্ৰিনৰ টেংকিত সোমাই ৰাখিলে চাওক আৰু এয়া ক্ৰমাৎ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে বিদ্যালয় মহাবিদ্যালয়ৰ পৰা ৰাজপথলৈ ওলাই আহিছে এতিয়া শিক্ষাৰ্থীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে জগত সিঙক উচিত শাস্তি প্ৰদান কৰিবৰ বাবে এতিয়া এই প্ৰতিবাদ সাব্যস্ত কৰিছে দোকান পোহাৰ সকলো বন্ধ কৰি দিয়া হৈছে কোনো এজন ব্যৱসায়ী আচলতে দোকান খোলা নাই সকলোৱে নিজৰ দোকানসমূহ বন্ধ কৰিছে তিতাবৰত আৰু নিজৰ দোকান বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে পুৰুষ মহিলা শিশু ছাত্ৰ ছাত্ৰী সকলো ওলাই আহিছে সকলোৱে বিচাৰিছে এতিয়া কেৱল যুৱতীগৰাকীক ন্যায় প্ৰদান কৰক আৰু জঘন্য ঘটনা সংঘটিত কৰা জগত সিঙক উচিত শাস্তি প্ৰদান কৰক অতি নিঃশংসভাৱে হত্যা কৰা হ'ল অৰ্ধ উলংগ অৱস্থাত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে জগত সিঙৰ দোকানৰ পিছফালে থকা লেট্ৰিনৰ টেংকিত যুৱতীগৰাকীৰ অৰ্ধ উলংঘ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু তাৰ পিছৰ পৰিস্থিতি ক্ৰমাৎ অধিক উত্তপ্ত হৈ পৰিছে তাৰ পিছত এয়া বিদ্যালয় মহাবিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীয়ে ৰাজপথত বহি পৰিছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সকলোৱে নিজৰ দোকান বন্ধ কৰিছে তিতাবৰত আৰু সকলো ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰক্ষীয় পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ আহিছে জগত সিঙক উচিত শাস্তিৰ দাবীৰে তিতাবৰত এই উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে অৰ্ধ উলংঘ অৱস্থাত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হ'ল জগত সিঙৰ দোকানৰ পিছফালে থকা লেট্ৰিনৰ টেংকিৰ পৰা আৰু জগত সিঙে নিজে স্বীকাৰ কৰিছে যে হয় জগত সিঙে যুৱতীগৰাকীক অপহৰণ কৰিছিল 4 দিন পূৰ্বে কলেজলৈ গৈ থকা সময়তে যুৱতীগৰাকীক অপহৰণ কৰিছিল আৰু তাৰ পিছত যুৱতীগৰাকীক হত্যা কৰিছিল আৰু শেষত লেট্ৰিনৰ টেংকিত যুৱতীগৰাকীক লুকুৱাই ৰাখিছিল আৰু অৱশেষত অৰ্ধ উলংঘ অৱস্থাত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হ'ল লেট্ৰিনৰ টেংকিৰ পৰা জগত সিঙৰ দোকানৰ পিছফালে থকা লেট্ৰিনৰ টেংকিৰ পৰা অৰ্ধ উলংঘ অৱস্থাত এইগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হ'ল আৰু এতিয়া তিতাবৰবাসী উত্তেজিত হৈ পৰিছে তিতাবৰৰ ৰাইজ ওলাই আহিছে তিতাবৰৰ ৰাইজৰ লগতে জগত সিঙৰ গাঁৱৰ ৰাইজ ওলাই আহিছে মহিলাসকল ওলাই আহিছে সকলোৱে বিচাৰিছে এতিয়া জগত সিঙক উচিত শাস্তি প্ৰদান কৰক জগত সিঙে যি ভুল কৰিলে যি পাপ কৰিলে আচলতে তাৰ শাস্তি প্ৰদান কৰক
এনে কাম যাতে কোনো এজন ব্যক্তিয়ে পুনৰবাৰ কৰিব নোৱাৰে কেতিয়াও তেনেকৈ শাস্তি প্ৰদান কৰক জগত সিঙক এয়া স্থানীয় ৰাইজ ওলাই অহা দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ ৰাইজ কলেজ বা বিদ্যালয় মহাবিদ্যালয় সকলোৰে ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে ছাত্ৰ ছাত্ৰীসকলেও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে ইয়াত চাওক কিমান ৰাইজ সকলোৱে এতিয়া আৰক্ষী থানা ঘেৰাও কৰিছে তিতাবৰত পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ আহিছে সকলো ব্যৱসায়িক প্ৰতিষ্ঠানে নিজৰ নিজৰ দোকান পোহাৰ সকলো বন্ধ কৰি দিছে সকলোৱে কেৱল এতিয়া প্ৰতিবাদত আহিছে আৰু জগতক উচিত শাস্তি প্ৰদান কৰিবৰ বাবে সকলোৱে দাবী উত্থাপন কৰিছে এইটো টেংকি লেট্ৰিনৰ টেংকি এই লেট্ৰিনৰ টেংকিটোতে সোমাই ৰাখিছিল জগতে যুৱতীগৰাকীক অৰ্ধ উলংঘ অৱস্থাত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল এই টেংকিটোৰ পৰাই এই লেট্ৰিনটো হৈছে জগত সিঙৰ দোকানৰ পিছফালে থকা লেট্ৰিন আৰু জগত সিঙে নিজে এই লেট্ৰিনৰ টেংকিৰ লুকুৱাই ৰাখিছিল যুৱতীগৰাকীৰ অৰ্ধ উলংঘ মৃতদেহ হয়তো জগতে ভাবিছিল যে জগত হাৰি যাব জগতে যি ভুল কৰিলে তাৰ যাতে শাস্তি জগতে নাপায় সেই কথা হয়তো জগতে ভাবিছিল কিন্তু জগত এতিয়া পৰিছে আৰক্ষীৰ জালত এয়া স্থানীয় ৰাইজ তিতাবৰবাসী জাঙুৰ খাই উঠিছে জগত সিঙৰ গাঁৱৰ ৰাইজো ওলাই আহিছে সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিছে সকলোৱে বিচাৰিছে এতিয়া কেৱল জগত সিঙক উচিত শাস্তি প্ৰদান কৰক জগত সিঙে যি ভুল কৰিলে সেই ভুল যাতে দ্বিতীয়জন লোকে আৰু কেতিয়াও কৰিব নোৱাৰে কাৰো লগত কৰিব নোৱাৰে তেনেকৈ শাস্তি প্ৰদান কৰক জগতক এয়া চাওক কিমান ৰাইজ ওলাই আহিছে পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ আহিছে তিতাবৰৰ আজি পৰিৱেশ দেখুৱাই আছো তিতাবৰৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে সকলো ব্যৱসায়িক প্ৰতিষ্ঠানে নিজৰ নিজৰ আচলতে দোকান পোহৰ সকলো বন্ধ কৰি দিছে সকলোৱে কেৱল এতিয়া প্ৰতিবাদ কৰিছে পৰিস্থিতি আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব পৰা নাই চাওক কিমান ৰাইজ ওলাই আহিছে পুৰুষ মহিলা ছাত্ৰ ছাত্ৰী সকলো ওলাই আহিছে সকলোৱে বিচাৰিছে এতিয়া যুৱতীগৰাকীক ন্যায় প্ৰদান কৰক দুখীয়া উচিত শাস্তি পাওক জগতে যি ভুল কৰিলে সেই ভুল যাতে আৰু কেতিয়াও কাহানি কোনেও কৰিব নোৱাৰে তেনেকৈ জগতক শাস্তি প্ৰদান কৰক এয়া জগতক শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰি কিমান ৰাইজ আহিছে চাওক যিহেতু যুৱতীগৰাকীক অতি নিশংসভাৱে হত্যা কৰিলে জগতে দিন দুপৰতে জগতে ভাবক যুৱতীগৰাকীক হত্যা কৰিছে দিন দুপৰতে কলেজলৈ গৈ আছিল যুৱতীগৰাকী কলেজলৈ গৈ থকা যুৱতীগৰাকীক কিয় অপহৰণ কৰিলে জগতে কলেজলৈ গৈ থকা যুৱতীগৰাকীক অপহৰণ কৰিলে প্ৰথমে আৰু অপহৰণ কৰাতে ক্ষান্ত নাথাকিলে এই জগত আৰু জগতে অপহৰণ কৰাৰ পিছত যুৱতীগৰাকীক অতি নিশংসভাৱে হত্যা কৰিলে হত্যা কৰাৰ পিছত যুৱতীগৰাকীক লুকুৱাই ৰাখিলে নিজৰ দোকানৰ পিছফালে থকা লেট্ৰিনৰ টেংকিত লুকুৱাই ৰাখিলে চাগে এই জগতক ভালদৰে আপুনি চাই লওক এইটো জগতে জঘন্য ঘটনা সংঘটিত কৰিছে যুৱতীগৰাকীক অতি নিশংসভাৱে হত্যা কৰিছে আৰু যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছত পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে অৰ্ধ উলংঘ অৱস্থাত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছো আমি সকলো আছো এটো এটা জঘন্য কাণ্ড এই কাণ্ডৰ যিজন মূল অভিযুক্ত ইতিমধ্যে পুলিচে কৰায়ত্ব কৰিছে তেওঁ কোনো কাৰণত যাতে তেওঁ হাৰি যাব নোৱাৰে প্ৰথম কথা আৰু দ্বিতীয় কথা হৈছে তেওঁ ঘৰত এখন আশ্ৰম আছে যিখন আশ্ৰমত আজি বছৰ বছৰ ধৰি ডাঙৰ ডাঙৰ মানুহ ছাত্ৰ ছাত্ৰী সকলোকে তেওঁ মান দি আহে ইমিডিয়েট উচ্ছেদ কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সাধাৰণ কথাতে মানুহক উচ্ছেদ কৰে গতিকে তেওঁৰ আশ্ৰমখন উচ্ছেদ কৰিব লাগিব জগত সিঙৰ আশ্ৰম উচ্ছেদ কৰিব লাগিব প্ৰথম কথা আৰু দ্বিতীয় কথা হৈছে ডাঙৰ এটা অভিযোগ উত্থাপন হৈছে যে তিতাবৰ থানাৰ ওসি লক্ষ্মণ কুমাৰ দাসে এজাহাৰ দিবলৈ যোৱা খুৰাকক বেয়া ব্যৱহাৰ কৰিছে বুলি কাৰোবাক গালি দি থানাৰ পৰা উলিয়াই দিছে যেতিয়া জগত সিঙৰ নাম কৈছিলে আৰু সেই অভিযোগৰ ভিত্তিতে জগত সিঙৰ ঘৰত এতিয়া ডেড বডি ওলাইছে আৰু জগত সিঙে স্বীকাৰোক্তি দিছে পুলিচক আপোনালোকে জানে কালি ইতিমধ্যে এখন এৰেষ্ট মেমোত লিখা আছে যে তেওঁ লেট্ৰিনৰ গাঁতত থৈ দিছে গতিকে এই পাখণ্ডজনক কেনেকুৱা শাস্তি দিব লাগে আপোনালোকে এবাৰ ভাবক কেলে দিন দুপৰতে NN শইকীয়া মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ এগৰাকী ছাত্ৰীক দিন দুপৰতে অপহৰণ কৰা হৈছে আৰু অপহৰণ কৰি নি ঘৰত নি হৈছে আৰু এই অভিযোগটো দিবলৈ যেতিয়া তেওঁলোকৰ পৰিয়ালৰ মানুহ আহিছিল পৰিয়ালৰ মানুহক তিতাবৰ থানাৰ আৰক্ষী বিষয়া ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়ে বেয়া ব্যৱহাৰ কৰিছে বুলি আমাক জনাইছে আৰু কালি প্ৰতিবাদ কৰি থকা অৱস্থাত তিতাবৰ থানাৰ ভিতৰৰ পৰা এগৰাকী মহিলাই ছাত্ৰীগৰাকীৰ চৰিত্ৰক লৈ প্ৰশ্ন উত্থাপন কৰিছে গতিকে আমি ৰাইজে দাবী জনাইছোঁ ছাত্ৰ একতা সভা আজি ছাত্ৰ ছাত্ৰীসকলে দাবী জনাইছে যে কি উৎসৰ পৰা ছোৱালীজনীক সেই মহিলা আৰক্ষী বিষয়াগৰাকীয়ে বেয়া বুলি ক'বলৈ সাহস কৰিলে এগৰাকী বিজ্ঞান শাখাৰ মেধাৱী ছাত্ৰী আৰু এই ছাত্ৰীগৰাকীক এজন
অনৈতিক কাৰ্যত লিপ্ত থকা জগৎ সিং নামৰ এই ব্যক্তিজন বিতৰ্কিত ব্যক্তি আৰু এই ব্যক্তিজনে ঘৰত আশ্ৰম আছে চোৱা চিতা কৰে তেওঁৰ ওচৰলৈ ডাঙৰ ডাঙৰ বিভিন্ন ঠিকাদাৰসকল যায় মন্ত্ৰী বিধায়কসকল যায় এই সকল ব্যক্তিক চোৱা চিতা কৰি তেওঁ সুৰক্ষিত হৈ থাকে গতিকে এই বিশ্বাস বিয়পোৱা এই যিজন জগৎ সিঙৰ ঘৰত বুলডোজাৰ চলিব লাগিব আমি তিতাবৰবাসীয়ে আমি আশা কৰিছোঁ যে কোনো কাৰণতে আইনী মেপেছৰ যোগেদি তেওঁ যাতে বাচি যাব নোৱাৰে কেলে দিন দুপৰতে NN শইকীয়া মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ এগৰাকী ছাত্ৰীক দিন দুপৰতে অপহৰণ কৰা হৈছে আৰু অপহৰণ কৰি নি ঘৰত নি হৈছে আৰু এই অভিযোগটো দিবলৈ যেতিয়া তেওঁলোকৰ পৰিয়ালৰ মানুহ আহিছিল পৰিয়ালৰ মানুহক তিতাবৰ থানাৰ আৰক্ষী বিষয়া ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়নে বেয়া ব্যৱহাৰ কৰিছে বুলি আমাক জনাইছে আৰু কালি প্ৰতিবাদ কৰি থকা অৱস্থাত তিতাবৰ থানাৰ ভিতৰৰ পৰা এগৰাকী মহিলাই ছাত্ৰীগৰাকীৰ চৰিত্ৰক লৈ প্ৰশ্ন উত্থাপন কৰিছে গতিকে আমি ৰাইজে দাবী জনাইছোঁ ছাত্ৰ একতা সভা আজি ছাত্ৰ ছাত্ৰীসকলে দাবী জনাইছে যে কি উৎসৰ পৰা ছোৱালীজনীক সেই মহিলা আৰক্ষী বিষয়াগৰাকীয়ে বেয়া বুলি ক'বলৈ সাহস কৰিলে এগৰাকী বিজ্ঞান শাখাৰ মেধাৱী ছাত্ৰী আৰু এই ছাত্ৰীগৰাকীক এজন অনৈতিক কাৰ্যত লিপ্ত থকা জগৎ সিং নামৰ এই ব্যক্তিজন বিতৰ্কিত ব্যক্তি আৰু এই ব্যক্তিজনে ঘৰত আশ্ৰম আছে চোৱা চিতা কৰে তেওঁৰ ওচৰলৈ ডাঙৰ ডাঙৰ বিভিন্ন ঠিকাদাৰসকল যায় মন্ত্ৰী বিধায়কসকল যায় এই সকল ব্যক্তিক চোৱা চিতা কৰি তেওঁ সুৰক্ষিত হৈ থাকে গতিকে এই বিশ্বাস বিয়পোৱা এই যিজন জগৎ সিঙৰ ঘৰত বুলডোজাৰ চলিব লাগিব আমি তিতাবৰবাসীয়ে আমি আশা কৰিছোঁ যে কোনো কাৰণতে আইনী মেপেছৰ যোগেদি তেওঁ যাতে বাচি যাব নোৱাৰে কেলে দিন দুপৰতে NN শইকীয়া মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ এগৰাকী ছাত্ৰীক দিন দুপৰতে অপহৰণ কৰা হৈছে আৰু অপহৰণ কৰি নি ঘৰত নি হৈছে আৰু এই অভিযোগটো দিবলৈ যেতিয়া তেওঁলোকৰ পৰিয়ালৰ মানুহ আহিছিল পৰিয়ালৰ মানুহক তিতাবৰ থানাৰ আৰক্ষী বিষয়া ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়নে বেয়া ব্যৱহাৰ কৰিছে বুলি আমাক জনাইছে আৰু কালি প্ৰতিবাদ কৰি থকা অৱস্থাত তিতাবৰ থানাৰ ভিতৰৰ পৰা এগৰাকী মহিলাই ছাত্ৰীগৰাকীৰ চৰিত্ৰক লৈ প্ৰশ্ন উত্থাপন কৰিছে গতিকে আমি ৰাইজে দাবী জনাইছোঁ ছাত্ৰ একতা সভা আজি ছাত্ৰ ছাত্ৰীসকলে দাবী জনাইছে যে কি উৎসৰ পৰা ছোৱালীজনীক সেই মহিলা আৰক্ষী বিষয়াগৰাকীয়ে বেয়া বুলি ক'বলৈ সাহস কৰিলে এগৰাকী বিজ্ঞান শাখাৰ মেধাৱী ছাত্ৰী আৰু এই ছাত্ৰীগৰাকীক এজন অনৈতিক কাৰ্যত লিপ্ত থকা জগৎ সিং নামৰ এই ব্যক্তিজন বিতৰ্কিত ব্যক্তি আৰু এই ব্যক্তিজনে ঘৰত আশ্ৰম আছে চোৱা চিতা কৰে তেওঁৰ ওচৰলৈ ডাঙৰ ডাঙৰ বিভিন্ন ঠিকাদাৰসকল যায় মন্ত্ৰী বিধায়কসকল যায় এই সকল ব্যক্তিক চোৱা চিতা কৰি তেওঁ সুৰক্ষিত হৈ গ'লে দিন দুপৰতে NN শইকীয়া আমি সকলো আছোঁ এইটো এটা জঘন্য কাণ্ড এই কাণ্ডৰ যিজন মূল অভিযুক্ত ইতিমধ্যে পুলিচে কৰায়ত্ব কৰিছে তেওঁ কোনো কাৰণত যাতে তেওঁ হাৰি যাব নোৱাৰে প্ৰথম কথা আৰু দ্বিতীয় কথা হৈছে তেওঁৰ ঘৰত এখন আশ্ৰম আছে যিখন আশ্ৰমত আজি বছৰ ধৰি ডাঙৰ ডাঙৰ মানুহ ছাত্ৰ ছাত্ৰী সকলোকে তেওঁ দান দি আহে ইমিডিয়েট উচ্ছেদ কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সাধাৰণ কথাতে মানুহক উচ্ছেদ কৰে গতিকে তেওঁৰ আশ্ৰমখন উচ্ছেদ কৰিব লাগিব জগৎ সিঙৰ আশ্ৰম উচ্ছেদ কৰিব লাগিব প্ৰথম কথা আৰু দ্বিতীয় কথা হৈছে ডাঙৰ এটা অভিযোগ উত্থাপন হৈছে যে তিতাবৰ থানাৰ OC লক্ষ্মণ কুমাৰ দাসে এজাহাৰ দিবলৈ যোৱা খুৰাকক বেয়া ব্যৱহাৰ কৰিছে বুলি কাৰোবাক গালি দি থানাৰ পৰা উলিয়াই দিছে যেতিয়া জগৎ সিঙৰ নাম কৈছিলে আৰু সেই অভিযোগৰ ভিত্তিতে জগৎ সিঙৰ ঘৰত এতিয়া ডেড বডি ওলাইছে আৰু জগৎ সিঙে স্বীকাৰোক্তি দিছে পুলিচৰ আগত আপোনালোকে জানে কালি ইতিমধ্যে এখন এৰেষ্ট মেমত লিখা আছে যে তেওঁ লেটিনৰ গাঁতত থৈ দিছে গতিকে এই পাখণ্ডজনক কেনেকুৱা শাস্তি দিব লাগে আপোনালোকে এবাৰ ভাবক কেলে দিন দুপৰতে NN শইকীয়া মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ এগৰাকী ছাত্ৰীক দিন দুপৰতে অপহৰণ কৰা হৈছে আৰু অপহৰণ কৰি নি ঘৰত নি হৈছে আৰু এই অভিযোগটো দিবলৈ যেতিয়া তেওঁলোকৰ পৰিয়ালৰ মানুহ আহিছিল পৰিয়ালৰ মানুহক তিতাবৰ থানাৰ আৰক্ষী বিষয়া ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়নে বেয়া ব্যৱহাৰ কৰিছে বুলি আমাক জনাইছে আৰু কালি প্ৰতিবাদ কৰি থকা অৱস্থাত তিতাবৰ থানাৰ ভিতৰৰ পৰা এগৰাকী মহিলাই ছাত্ৰীগৰাকীৰ চৰিত্ৰক লৈ প্ৰশ্ন উত্থাপন কৰিছে গতিকে আমি ৰাইজে দাবী জনাইছোঁ ছাত্ৰ একতা সভা আজি আমি সকলো আছোঁ এইটো এটা জঘন্য কাণ্ড এই কাণ্ডৰ যিজন মূল অভিযুক্ত ইতিমধ্যে পুলিচে কৰায়ত্ব কৰিছে তেওঁ কোনো কাৰণত যাতে তেওঁ হাৰি যাব নোৱাৰে প্ৰথম কথা আৰু দ্বিতীয় কথা হৈছে তেওঁৰ ঘৰত এখন আশ্ৰম আছে যিখন আশ্ৰমত আজি বছৰ ধৰি ডাঙৰ ডাঙৰ মানুহ ছাত্ৰ ছাত্ৰী সকলোকে তেওঁ দান দি আহে ইমিডিয়েট উচ্ছেদ কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সাধাৰণ কথাতে মানুহক উচ্ছেদ কৰে গতিকে তেওঁৰ আশ্ৰমখন উচ্ছেদ কৰিব লাগিব জগৎ সিঙৰ আশ্ৰম উচ্ছেদ কৰিব লাগিব প্ৰথম কথা আৰু দ্বিতীয় কথা হৈছে ডাঙৰ এটা অভিযোগ উত্থাপন হৈছে যে তিতাবৰ থানাৰ OC লক্ষ্মণ কুমাৰ দাসে এজাহাৰ দিবলৈ যোৱা খুৰাকক বেয়া ব্যৱহাৰ কৰিছে
বুলি কাৰোবাক গালি দি থানাৰ পৰা উলিয়াই দিছে যেতিয়া জগত সিঙৰ নাম কৈছিলে আৰু সেই অভিযোগৰ ভিত্তিতে জগত সিঙৰ ঘৰত এতিয়া ডেড বডি ওলাইছে আৰু জগত সিঙে স্বীকাৰোক্তি দিছে পুলিচৰ আগত আপোনালোকে জানে কালি ইতিমধ্যে